হেল্ল' এভৰিৱান, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগল এডুকেশ্যনৰ মই বিজমুদ্ৰা। আজি এটি পৰীক্ষা আছিলে আৰু সেই পৰীক্ষাটোৰ বিষয়ে চাগে আপোনালোকে জানে আৰু বহুতে চাগে দিছেও। আজি গুৱাহাটী হাইকোৰ্টৰ এটা পৰীক্ষা আছিলে আৰু সেই পৰীক্ষাটোত যিখন পেপাৰ আহিছিলে সেই পেপাৰখনত মেথছ যথেষ্ট আহিছিলে। তো মেথছৰ কি টপিক আহিছিলে, কি টপিকৰ কুৱেশ্যন আহিছিল বেছিকৈ, কাৰণ ইয়াৰ পিছত যিহেতু আৰু দুটা তিনিটা পৰীক্ষা আমাৰ হাতৰ আছে। নেক্সট ছানডে চাগে এনফৰ্চমেণ্টৰ এটা পৰীক্ষা আছে, তাৰপিছত DME আহিব, আছাম পুলিচৰ আহিব। গতিকে আজি হৈ যোৱা পেপাৰখন যদি এবাৰ চাই ল'ব পাৰে আপুনি, তেতিয়া আপোনালোকৰ যথেষ্ট সকাহ হ'ব আৰু আপোনালোকে অকণমান আইডিয়া পাব একচুৱেলি আহিছিল কেনেকুৱা বা আহিব পাৰে কেনেকুৱা। গতিকে আজি আমি এইটো ভিডিঅ'ত কেৱল টপিকখিনি চাম, কি টপিকৰ প্ৰশ্ন আহিছিল আৰু কোনটো টপিকৰ কিমানটা প্ৰশ্ন। তাৰ পিছৰ ভিডিঅ'টোত আমি পেপাৰখন ছল্ভ কৰিব কাৰণে চেষ্টা কৰিম। প্ৰথমতে আমি আজি কি টপিক আহিছিলে সেই টপিকখিনি এবাৰ আপোনালোকৰ লগত ডিছকাছ কৰিম। অ'কে, তো এয়া আপোনালোকৰ সন্মুখত মই পেপাৰখন আনিছোঁ। অ'কে, পেপাৰখন আপোনালোকে এবাৰ ধুনীয়াকৈ চাই যাব এটাৰ পিছত এটা। তো ইয়াতে এই গোটেই কথাখিনি এটা বস্তু চাই লওঁ যে ইয়াত টোটেল মেথছ আহিছিলে প্ৰায় 25টা মেথছ আহিছিলে। অ'কে, তো 25টা মেথছ মই ভাবোঁ সহজ নহয়। অ'কে, এটা পৰীক্ষা 25টা মেথছ সহজ নহয়, গতিকে 25টা ইয়াতে মেথছ আহিছিলে। তো আপোনালোকে চাগে ক্লিয়াৰকৈ দেখা পাই আছে, অকণমান চাব চেষ্টা কৰিব। প্ৰথম প্ৰশ্নটো যদি মই চাব যাওঁ, প্ৰথম প্ৰশ্নটো আহিছিলে এভাৰেজ টপিকৰ পৰা। অ'কে, এভাৰেজ টপিকৰ পৰা প্ৰথম প্ৰশ্নটো আহিছিলে। অ'কে, আৰু প্ৰথম প্ৰশ্নটো আমি অকণমান চাই লওঁ, আপোনালোকে নিশ্চয় ছল্ভ কৰিব পাৰিব। প্ৰথম প্ৰশ্নটো এভাৰেজৰ পৰা আহিছিলে। ছেকেণ্ড প্ৰশ্নটোত বয়সৰ কথা আছে। অ'কে, আৰু লগতে ৰেচিঅ' ইনক্লুড হৈ আছে। আৰু আমি জানো ৰেচিঅ' আহিলে বা অনুপাত আহিলে অনুপাতৰ লগত বয়সৰ কম্বিনেশ্যনৰ কুৱেশ্যন খুব বেছি পৰীক্ষাত দেখাব। তো পিছৰ কুৱেশ্যন আমি দেখিছোঁ ইয়াতে বয়সৰ কুৱেশ্যন আহিছিল, য'ত ৰেচিঅ' ইয়াতে ইনক্লুড হৈ আছিলে। আৰু তাৰ পিছৰ কুৱেশ্যন যদি 78 নম্বৰ কুৱেশ্যন, এই কুৱেশ্যনটোতো আমি দেখিছোঁ ছেম এটা টপিকৰে আকৌ এটা কুৱেশ্যন আহিছে। ইয়াতো সেই বয়স আৰু ৰেচিঅ', তো এটা টপিকৰে দুটা ছেম কুৱেশ্যন, অকণমান কেৱল সাল সলনি কৰি দিছে, আৰু গোটেই পেটাৰ্ণটো মোটামুটি ছেম হয়। গতিকে এটা টপিকৰ দুটাকে কুৱেশ্যন আমি দেখিছোঁ। 77 নম্বৰ 78 নম্বৰ কুৱেশ্যনটো এটা টপিকৰে আছিল, বয়সৰ লগতে ইয়াৰ লগত ৰেচিঅ'টো ইনক্লুড হৈ আছিলে। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 79। কুৱেশ্যন নম্বৰ 79টো কিহৰ কুৱেশ্যন আপোনালোকে এবাৰ চালে গম পাই যাব। কুৱেশ্যনটো ডাইৰেক্টলি আমি নকওঁ কি যে কিবা এটা পাৰ্টিকুলাৰ এনেকুৱা কিবা টপিক, ইয়াতে আল্টিমেটলি আপোনালোকে ইউনিটাৰী মেথড ইউজ কৰিব পাৰে। অকণমান পাৰ্চেণ্টেজ কনচেপ্টটো ইয়াতে ইনক্লুড হৈ আছে, ডিক্ৰিজ পাৰ্চেণ্টেজ ওলাব দিছে। গতিকে ডিক্ৰিজ পাৰ্চেণ্টেজ ৰিলেটেড কুৱেশ্যন হয়, কাৰণ পাৰ্চেণ্টেজৰ ইনক্ৰিজ আৰু ডিক্ৰিজ শব্দটো আমি যথেষ্ট পৰীক্ষাত দেখা পাওঁ আৰু আমি কৈয়ে থাকোঁ বাৰে বাৰে। তো ইনক্ৰিজ আৰু ডিক্ৰিজ শব্দটো থকা প্ৰশ্ন চাব লাগে। তো ইয়াতে ডিক্ৰিজ শব্দটো থকা বা ডিক্ৰিজ পাৰ্চেণ্টেজ ওলাব দিছিলে কুৱেশ্যন নম্বৰ 79ত। এইবোৰ আমি ধুনীয়াকৈ ছল্ভ কৰিম। আগতে প্ৰথমখিনি পেপাৰখিনি আগতে আপোনাক চাই লওঁ। অ'কে, দেখা পাই আছেনে আপোনালোকে? ঠিক আছে, এখন কুৱেশ্যন ধুনীয়াকৈ চাই ল'ব। নেক্সট কুৱেশ্যন নম্বৰ যদি 80 আছিলে, কুৱেশ্যন নম্বৰ 80টোত আছিলে এইটো প্ৰফিট এণ্ড লছৰ কুৱেশ্যন আহিছিলে। প্ৰফিট এণ্ড লছৰ এটা কুৱেশ্যন আহিছিলে। প্ৰফিট এণ্ড লছৰ কুৱেশ্যনটোত ইয়াত আমাৰ চেলিং প্ৰাইচ ওলাব দিছিলে, SP ওলাব দিছিলে চেলিং প্ৰাইচ। তো চেলিং প্ৰাইচ ওলাব দিয়া কুৱেশ্যন আছিলে, এইটো কুৱেশ্যন নম্বৰ 80ত আহিছিলে। কুৱেশ্যন নম্বৰ 81ত আহিছিলে কিমানটা পাৰফেক্ট স্কোৱাৰ নম্বৰ আছে, কাৰ মাজত 300 আৰু 1000ৰ মাজত কিমানটা পাৰফেক্ট স্কোৱাৰ নম্বৰ আছে, সেই পাৰফেক্ট স্কোৱাৰ নম্বৰ কিমানটা আছে আমাক ওলাব দিছিলে কুৱেশ্যন নম্বৰ 81ত। ক্লিয়াৰ? নাও কুৱেশ্যন নম্বৰ 82। তো কুৱেশ্যন নম্বৰ 82ত আমি যদি ভালকৈ চাওঁ, এটা বিজনেছৰ কথা কৈছে আৰু ইয়াতে আল্টিমেটলি এটা পাৰ্টনাৰশ্বিপ বুলি ক'লেও ভুল নহয়, এইটো পাৰ্টনাৰশ্বিপৰ কুৱেশ্যন হয়। অ'কে, লগতে ইয়াত ৰেচিঅ' ইনক্লুড থাকে। পাৰ্টনাৰশ্বিপৰ লগত আমি জানো প্ৰফিটৰ ৰেচিঅ' থাকে, বিজনেছৰ কথা থাকে, তো এই গোটেইখিনি ইয়াতে ইনক্লুড আছে। তো ইয়াতে আল্টিমেটলি এইটো পাৰ্টনাৰশ্বিপ ৰিলেটেড কুৱেশ্যন, য'ত ৰেচিঅ' আছে, প্ৰফিট ৰেচিঅ', লগতে বিজনেছটোৰ কথাবোৰ ধুনীয়াকৈ ইনক্লুড কৰা আছে। গতিকে কুৱেশ্যন নম্বৰ 82 আমি পাৰ্টনাৰশ্বিপৰ কুৱেশ্যন বুলি ক'ব পাৰোঁ। কুৱেশ্যন নম্বৰ 83, কুৱেশ্যন নম্বৰ 83টো আহিছিলে পাইপৰ কুৱেশ্যন, পাইপ আৰু টেংকৰ যিটো কুৱেশ্যন থাকে আমাৰ, আৰু এই পাইপ আৰু টেংকৰ কুৱেশ্যনটো আহিছিল কুৱেশ্যন নম্বৰ 83। অ'কে, ইয়াতে আমি দেখিছোঁ পাইপৰ কুৱেশ্যন হৈছে তিনিটা, মানে পাইপ আছিলে, টেংক এটা ফুল কৰিছিলে কিমান টাইমত। গতিকে এই কুৱেশ্যনটো পাইপ আৰু টেংকৰ ওপৰত এই কুৱেশ্যনটো আহিছিলে। কুৱেশ্যন নম্বৰ 84টো আহিছিলে, তো ছেম এটাই টপিক, আকৌ পাইপ এণ্ড টেংকৰ ওপৰত কুৱেশ্যন। তো অকণমান আগত মই ক'লোঁ এটা টপিকৰ দুটা কুৱেশ্যন কণ্টিনিউৱাছলি আকৌ দিছে, এটা টপিকৰ দুটা কুৱেশ্যন কণ্টিনিউৱাছলি 83 আৰু 84 দুয়োটা পাইপ আৰু টেংকৰ ওপৰত কুৱেশ্যন, দুটা একে অকণমান সাল সলনি কৰি দিছে, কেৱল কনচেপ্টটো মোটামুটি একে আছে। গতিকে এটা টপিকৰ দুটা কুৱেশ্যন একেলগে আহিব পাৰে, কাৰণ সেইটো আমি চকুৰ আগত দেখা পাই আছোঁ। কুৱেশ্যন নম্বৰ 85টো আহিছিলে, 85টো আপোনালোকে প্ৰপৰ্চন বুলি ক'ব পাৰে, ভেৰিয়েশ্যন টাইপো লাগি আছে। মানে কেনেকুৱা, 25টা মানুহে এটা কাম 19 দিনত কৰিলে, আমি ক'ব লাগে 33টা মানুহে সেই কামটো 3 গুণ কৰিব লাগিলে কিমান সময় লাগিব, এনেকুৱা। ঠিক আছে, তো ভেৰিয়েশ্যনৰ কুৱেশ্যন ক'ব পাৰে বা টাইম এণ্ড ৱৰ্ক বুলিও কোনোবাই ক'ব পাৰে, একো আপত্তি নাই। যোনে যেনেকৈ কৰি ভাল পায় কুৱেশ্যনটো কৰিব পাৰিব। অ'কে, এইটো কুৱেশ্যন নম্বৰ 85।
Question number 86 to আইছিলে distance between two town okay মানে এটো DST ফর্মুলা যেটো আছিল তো DST ফর্মুলাৰ ওপৰত কোৱেশ্চনটো আইছিলে স্পিড ডিসটেন্স এন্ড টাইমৰ ওপৰত কৰি ইয়াতে স্পিড ডিসটেন্স এন্ড টাইমৰ ওপৰত কোৱেশ্চনটো আহিছে গতিকে স্পিড ডিসটেন্স এন্ড টাইমৰ ওপৰত এটা কোৱেশ্চন আমি সলভ কৰিম নেক্সট ক্লাছত গতিকে সেই কোৱেশ্চনটো আহিছিল কোৱেশ্চন নম্বৰ 86 তুমি কেৱল টপিক খিনি এবাৰ তুমি লিখি লিখি যাই থাকিবা কি কি টপিকৰ কোৱেশ্চন আহিছে কোৱেশ্চন নম্বৰ 87 Question number 87 to again কি আহিছে আমি ডিসটেন্স শব্দ দেখিছো আকৌ ডিএসটি মানে ইয়াতে এনেকৈ আছে এটা টপিক দিছে দুটা কোৱেশ্চন দিছে ওকে প্ৰথমবাৰ আমি এই বয়স আৰু ৰেশিওৰ কোৱেশ্চন একে পালো পাইপ আৰু ট্যাঙ্কৰ কোৱেশ্চন দুটা একেলগে পাইছো এবাৰ ডিসটেন্স আৰু স্পিডৰ কোৱেশ্চন একেলগে দুটা পাইছো মানে এটা টপিকত দুটা কোৱেশ্চন দি থৈ যোৱা যেন লাগি আছে ৰাইট এটো কোৱেশ্চন নম্বৰ 87 আছিল কোৱেশ্চন নম্বৰ 88 আছিল এইটো আকৌ তুমি যদি ভালদৰে চোৱা অকমান ইনডাইৰেক্টলি ক'ব গলে এটো স্পিডে ইউজ হৈ আছে তাতে আকৌ স্পিডৰ এটা কোৱেশ্চন প্ৰায় তিনটা কোৱেশ্চন তুমি দেখা পাই আছা মোটামুটি স্পিডৰ এটা কোৱেশ্চন আৰু এটা দেখিছো এটো স্পিডৰ কোৱেশ্চন গুদি অকমান এই কোৱেশ্চনটো চাব লাগিব আমি কৰাই দিম এটো আলটিমেট স্পিডৰে কোৱেশ্চন আহিছে দ্যাট মিন্স তিনটা কোৱেশ্চন আমি স্পিড ৰিলেটেড দেখা পালো ক্লিয়াৰ স্পিড ৰিলেটেড কোৱেশ্চন আমি তিনটা দেখা পাইছো এটো 88 নম্বৰ আছিল 89 নম্বৰত আমি দেখা পাইছো বট এন্ড ষ্ট্ৰীমৰ কোৱেশ্চন বট এন্ড ষ্ট্ৰীম আৰু বট এন্ড ষ্ট্ৰীম কোৱেশ্চন আলটিমেটলি কৰ পৰা আহে স্পিড ডিসটেন্স টাইমৰ পৰা আহে না স্পিড ডিসটেন্স টাইমৰ পৰা আহে তো স্পিড ডিসটেন্স টাইমৰ পৰা আকৌ বট এন্ড ষ্ট্ৰীমৰ কোৱেশ্চন দ্যাট মিন্স speed related question প্ৰায় চাৰিটা দেখিলো আমি ৰাইট question number 90 train related question আকৌ train related question কৰ পৰা আহে এটো ট্ৰেইনৰ question train related question আকৌ কৰ পৰা আকৌ এই DST ফৰ্মুলা ৰিলেটেড হয় train related question বা আকৌ speed distance টাইমৰ পৰা আহে আকৌ এটো speed related question হয় আমি speed related question পৰা প্ৰায় পাঁচটা question আমি দেখা পালো এটো question number 90 আৰু train টো আমি speed distance টাইমতে পঢ়ো আৰু বট এন্ড ষ্ট্ৰীম আমি speed distance টাইমতে পঢ়ো ৰাইট question number 90 দেখিছো speed distance টাইমৰ ওপৰত question Question number 91 আকৌ ট্ৰেইনৰ question number 91 আকৌ ট্ৰেইনৰ question দুটা ট্ৰেইন আমি জানো সিঙ্গল ট্ৰেইন আৰু ডাবল ট্ৰেইন থাকে ওপৰটো সাকে সিঙ্গল ট্ৰেইন আছিল ইবাৰটো ডাবল ট্ৰেইন আছিল টু ট্ৰেইন আমি জানো দুটা ট্ৰেইনৰ ওপৰতে পঢ়িব পাৰে আৰু এটো ট্ৰেইন question আকৌ আমি স্পিডৰ ওপৰতে পঢ়িব পাৰো কাৰণ ট্ৰেইন টপিকটো আমি সিঙ্গল ট্ৰেইন হওক বা ডাবল ট্ৰেইন হওক দুটা স্পিড ডিসটেন্স টাইমৰ ওপৰতে question তো আকৌ এটা স্পিডৰ question কিমানটা হল কাউন্ট কৰিবা question number 92 আকৌ ট্ৰেইনৰ question আহিছে আকৌ ট্ৰেইনৰ question আকৌ স্পিডৰ question যাতে এটো আকৌ ট্ৰেইনৰে question that means আকৌ স্পিডৰ question that means স্পিড যোনটো টপিক আছে ডিসটেন্স স্পিড টাইমিং তাৰ পৰা প্ৰায় 6টাতকৈ বেছি কোৱেশ্চন পেপাৰখনত আহিছে যিয়ে এই টপিকটো ভালকে জানে হি ধুনিয়াকে পৰীক্ষা ফালি দি আহিছে যোনে এই টপিকটো জানে হি পৰীক্ষা ফালি দি আহিছে ওকে তো এটা টপিক আমি বাৰে বাৰে দেখা পাই আছো ওকে তো কোৱেশ্চন নম্বৰ 93 আমি ট্ৰেইন ৰিলেটেড কোৱেশ্চন দেখিছা ট্ৰেইন ৰিলেটেড কোৱেশ্চন আকৌ স্পিডৰ ওপৰতে নিৰ্ভৰ কৰে তো ইয়ালৈকে ঠিকে আছে চেক কৰা তো কোৱেশ্চন নম্বৰ 93 আমি ট্ৰাই কৰো কোৱেশ্চন নম্বৰ 93 Okay, question number 93 again trainer question aise bapre question number 93 ako trainer question that mean ako speeder question iman gata question eta topic ore asorit ne okay ako dekhisu question number 93 ako train aru speeder question is it to eketa topic or pora pray bahut basic question speed distance time saise tara lohi of course bot and stream saboe tar por ako 10 saboe hetu topic jar bhal bahut gata match kori thoi aise to eta particular topic or pora ইমান কিনি কোৱেশ্চন আচৰিত নে ওকে তো কোৱেশ্চন নম্বৰ 93 আছে তো কোৱেশ্চন নম্বৰ 94 টু মিক্সাৰৰ কোৱেশ্চন আহিছে কোৱেশ্চন নম্বৰ 94 টু মিক্সাৰৰ কোৱেশ্চন আহিছে গটিকে এই কোৱেশ্চনটো আমি চাব লাগিব তো মিক্সাৰ এটা কোৱেশ্চন দেখিছো এই কোৱেশ্চনটো আছে কোৱেশ্চন নম্বৰ 94 ক্লিয়াৰ ওকে এটো কোৱেশ্চন আমি কৰিব লাগিব এটো অকমান বেলেগ টপিক পালো ভাল লাগিল 94 নাও 95 নম্বৰ কোৱেশ্চন 95 নম্বৰ কোৱেশ্চনটো মোৰ ক্লাছত যথেষ্টখিনি তোমালোকে দেখিছা এটা কোণাত খৰা বা ছাগলী এটা এনেকে বান্ধি থৈ দিয়ে হয় না তো খৰাটো এনেকে বান্ধি থৈ দিলে খৰাটো কিমান জাগালৈকে খাব পাৰিব মনত আছে নে তোমালোকৰ এটা খৰা এটা কোণাত বান্ধি থৈ দিলে খৰাটো কিমান জাগালৈকে খাব পাৰিব মানে কিহৰ কোৱেশ্চন সেক্টৰৰ কোৱেশ্চন সেক্টৰ মানে কি সাৰ্কুলাৰ কোৱেশ্চন ওকে তো কোৱেশ্চন নম্বৰ কিমান আহিছে 95 ত আমি সেক্টৰৰ কোৱেশ্চন লিখি সেক্টৰ মানে মনত আছে না θ/360 * πr স্কয়ার তো সেক্টৰৰ কোৱেশ্চন আৰু লগত আলটিমেট সাৰ্কুলাৰ কোৱেশ্চন কোৱেশ্চন নম্বৰ 96 কোৱেশ্চন 96 তো 3D কোৱেশ্চন আহিছে 3D কোনটো টপিক আহিছে সিলিন্ডাৰ আহিছে সিলিন্ডাৰ কি ওলাব দিছে ভলিউম ওলাব দিছে ওকে সিলিন্ডাৰৰ ভলিউম ওলাব দিছে 3D টপিক হয় তো সিলিন্ডাৰৰ ভলিউম ওলোৱা কোৱেশ্চন আহিছে কোৱেশ্চন নম্বৰ 96 তো কোৱেশ্চন নম্বৰ 97 কোৱেশ্চন 97 এটা ক্যালেন্ডাৰ কোৱেশ্চন আহিছে যেটো ইয়াতে ৰিজনিং হিচাপে কাম কৰি আছে তো ক্যালেন্ডাৰ এটা কোৱেশ্চন আহিছে কোৱেশ্চন নম্বৰ 97 টু ক্যালেন্ডাৰৰ কোৱেশ্চন আহিছে কোৱেশ্চন নম্বৰ 98 কোৱেশ্চন নম্বৰ 98 টো এটা ৰিজনিং হয় letter related the reasoning ahise okay যেটো আমি জেনাৰেলি জানো এটো ওয়ার্ডৰ পৰা আমি কিমান okay তো ৰিজনিং যদিও দে আকোটা মনত ৰাখিব যদি ৰিজনিং যদিও মই কিন্তু এটো পারমুটেশন কম্বিনেশন বুলি ক'ব বিচাৰো
ৰিজনিং টাইপ লাগিছে কিন্তু মই ৰিজনিং বুলি ক'ব খোজা নাই কিয় কাৰণ পাৰমুলেশ্যন কম্বিনেশ্যন যে মোৰ বেছি লাগি আছে কিয় মই এতিয়াই পঢ়িলো মানে এনেকুৱা কিমানটা লেটাৰ থাকিব যে এই ৱৰ্ডটোৰ পৰা আমি বনাব পাৰিম মই চাগে শিকাইছিলো তোমালোকক মই চাগে শিকাইছিলো মোৰ ফাণ্ডামেণ্টেল প্ৰিন্সিপল অফ কাউণ্টিং ফাণ্ডামেণ্টেল প্ৰিন্সিপল অফ কাউণ্টিং চাগে মই শিকাইছো নেকি নাজানো কোনে এই বিষয়ে ক্লাছ কৰিছে মই দেখা নাই বাৰু ইউটিউবত ফাণ্ডামেণ্টেল প্ৰিন্সিপল অফ কাউণ্টিং চাগে মই শিকাইছো এটা ৱৰ্ড আছে ওকে সেই ৱৰ্ডটোৰ পৰা আমি কিমানটা এনেকুৱা মানে বেলেগ বেলেগ ৱৰ্ড চাগে আমি বনাব পাৰিম তাৰ ওপৰত কুৱেশ্যন আহিছিল ওকে ৰিপিটিশ্যন নট ৰিপিটিশ্যন মনত আছে সেইটো টপিকৰ পৰা তো ৰিজনিং বুলি নহয় তো ৰিজনিং বুলি ক'ব নোৱাৰো 99 আছে এইটো আলটিমেটলি চেলিং প্ৰাইচৰ ওপৰত কুৱেশ্যন আহিছে গতিকে মাৰ্ক প্ৰাইচ আছে চেলিং প্ৰাইচ আছে তো প্ৰফিট লছ জিঅ'ৰ বুলি ক'ব পাৰা ওকে প্ৰফিট লছ বুলি ক'ব পাৰা অকমান ডিসকাউন্টৰ কুৱেশ্যন টাইপ ৰিলেটেডো হৈ আছে অলপ ডিসকাউন্টটো ৰিলেট হৈ আছে গতিকে এই টপিকটোৰ পৰা আহিছে যিহেতু ইটস কুৱেশ্যন নম্বৰ 99 তো কুৱেশ্যন নম্বৰ 100 কুৱেশ্যন নম্বৰ 100 টো আহিছে কি angular elevation okay বঢ়িয়া কিয় আছে angular elevation মনত আছে trigonometry angular elevation height and distance okay height and distance মনত আছে গতিকে ইয়াতে আমি ম্যাক্সিমাম কোৱেশ্চন আমি কৰিছো ম্যাক্সিমাম কোৱেশ্চন আমি ক্লাছত কৰিছো হয় যেগুলো ৰেগুলাৰ ক্লাছ হোৱা তেলে গম পাবা 25টা কোৱেশ্চন ম্যাক্সিমাম কোৱেশ্চন আমি কৰিছো boat and stream train কিমান কৰিছো হিচাপ নাই distance speed কিমান কৰিছো হিচাপ নাই height and distance স্পেশালি কৰিছো ফান্ডামেন্টাল প্ৰিন্সিপল অফ কাউন্টিং কৰিছো ওকে তো ম্যাক্সিমাম কোৱেশ্চন আমি কৰিছো গতিকে ষ্টুডেন্টৰ কেনেকুৱা হৈছে নাজানো বাট পেপাৰখন বহুত বেছি টান আহা নাই ঠিকে আছে সিম্পলে আছে এক্সাম্পল হাইকোৰ্ট হিচাপে পেপাৰখন ঠিকে আছে গতিকে পেপাৰখন আমি সলভ কৰিব লাগিব পেপাৰখন চাইছে তুমি কিমানটা ইয়াৰ পৰা সলভ কৰিব পাৰিছা জনাবা আৰু কোৱেশ্চন আজি ৰাতি তুমি সলভ কৰাছোন ময়ো বাৰু যিমান পাৰো সোনকালে ক্লাছ এটা দি আছো তোমালোকে কিমান পৰা সলভ কৰিব চেষ্টা কৰা মই জাস্ট গোটেই 25টা কোৱেশ্চন মই দেখাই দিলো কোনটো কি টপিকৰ পৰা আহিছে আৰু কোৱেশ্চন বহুত বেছি হাৰ্ড নহয় গতিকে ম্যাক্সিমাম কোৱেশ্চন আমি কৰিছিলো যিসকলে ৰেগুলাৰ ক্লাছবোৰ চাই তেওঁলোকে নিশ্চয় পাৰিছে যিসকলে চোৱা নাই তেওঁলোকে যিসকলে বাগৰি চাই ন এতে অকমান চালে তাতে অকমান চালে ওত অকমান চালে তেওঁলোকৰ কিন্তু পৰীক্ষা ভাল নহয় মই এইটো একদম খোলাকে কৈছো সব বস্তু এটা সিস্টেমত পঢ়িব লাগিব তুমি যদি আজি অকমান এতে ধৰা 2 মিনিট মান চালা এটো বন্ধ কৰি আৰু কবাত 2 মিনিট মান চালা হেনেকে কিন্তু শিকিব নোৱাৰা হেনেকে শিকিলে তোমাৰ কত এনেকুৱা লাগিব মই ভালে নহল স্যাৰ আপোনাৰ ক্লাছ চাইছো মোৰ ক্লাছ চাইছো গোটেই ক্লাছ চোৱাই নাই তুমি আধা চাইছা এইকাৰণে গোটেই টপিক চোৱা নাই ওকে যে নহওক এখিনি সলভ কৰি আছো গতিকে কোনে কিমানটা সলভ কৰিব পাৰিছে আৰু তোমালোকৰ মতে পেপাৰখন কেনেকুৱা হৈছে তোমালোকৰ মতে পেপাৰখন টান হৈছে নে সহজ হৈছে জনাবা ওকে কমেন্ট কৰি জনাব পাৰিবা তেন্তে সলভিংত লগ পাই আছো চাই থাকিবা আপোনাৰ আপোন ইগালিটিউশ্যন থ্যাংক ইউ সো মাচ